কাতি বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ দেই। আজি দিনটো মই কি কৰিলোঁ তাকে অকণমান দেখাওঁ। যিহেতু পৰম্পৰাগত গাঁৱলীয়া বিহু আৰু আমি কেনেকৈনো উদযাপন কৰোঁ তাকে দেখাওঁ। আহকচোন। এয়া দেখিছেনে, ঔটেঙা হয়, মানে কাতি বিহুৰ দিনা দৰজা মুখত এয়া এলাব লাগে ক'লা সূতা এডাল দি। এইটো বোলে আগৰ পৰা চলি আহিছে, তথাপি সেইটো নিয়ম মই এৰি দিয়া নাই। তাৰপাছতে এয়া ঘৰৰ কাম বন কৰিলোঁ, মুখত হালধি আৰু চুলিত মাটিমাহ, এল'ভেৰা এনেকুৱা কিবাকিবি দি থৈছোঁ। তাৰপাছতে গা পা ধুই আহিম। আহাৰৰ পাছতে খোৱা বোৱা ব্যৱস্থা কৰিলোঁ আৰু 2:30মান বাজিত এয়া ৰবাব টেঙা দেখিছেনে। ৰবাব টেঙা কিন্তু ইয়াত এতিয়াও চলি আছে, মানে দুপৰীয়া টাইমত খোৱা হয় আৰু ইয়াৰ এই বাকলবোৰ খেতিত মানে ছটিয়াই দিয়া হয় পোক পৰুৱা নহ'বলৈ। এয়া দেখিছে ৰবাব টেঙা। এতিয়া আমি কেইবাগৰাকী মানে 6-8জনী মহিলাই লগ লাগি ৰবাব টেঙা খোৱা পৰ্ব চলাই দিলোঁ। তাৰে পাছতে আকৌ আবেলি হ'বই হৈছে, এইফালে তুলসী গছৰ তলত আজি শৰাই আগবঢ়োৱা হ'ব। এজোপা তুলসী গছ আৰু এইটো গোঁসাই ঘৰ, তাৰ তলতে এইটো ভেটি বনাইছোঁ। আগতো বনাইছিলোঁ, এতিয়াও কৰি আছোঁ। সন্ধিয়া হোৱাৰ লগে লগে পদূলিত চাকি দিলোঁ আৰু এয়া নৈবেদ্য আগবঢ়াইছোঁ। ইফালে এয়া ভঁৰালত চাকি দিছোঁ আৰু আমাৰ গোহালি যে গৰু বন্ধা গোহালি ঘৰতো এয়া চাকি দি দিছোঁ। সেইখিনি নিয়ম কৰি হোৱাৰ পাছতে এতিয়া মায়ে মানে শৰাই ভাঙিব লৈছে। ওচৰৰ কোনোবা আহিছে, তেওঁলোকক দি দিছে, দিছে আৰু ভগোৱা কাম শেষ হৈছে আৰু ময়ো প্ৰসাদ লৈ খোৱা আৰম্ভ কৰিলোঁ। তাৰে পিছত আকৌ এতিয়া পাকঘৰত আহিব হ'ল। যিহেতু দিনত মানে খোৱা বোৱা ইমান ঠিক নহ'লে জলপান খালোঁ। এতিয়া হাঁহৰ মাংস আনিলে আৰু ইফালে মই জহা চাউলৰ ভাত বনালোঁ সহজ পদ্ধতিত। আগতো দিছিলোঁ হাঁহৰ মাংস বনোৱা, তাৰ মছলা ৰেডি কৰি ল'লোঁ। তেল দিলোঁ, তাতে তেজপাত, জলকীয়া, মছলা, পিঁয়াজ সকলোখিনি দি ধুনীয়াকৈ ভাজি ল'ম। তাতে সেই পিচি থোৱা মছলাখিনিও দিলোঁ, দি তাতে এতিয়া হালধি দিলোঁ, নিমখ দিলোঁ। এতিয়া আকৌ ভাজি দিওঁ, মানে অলপ গন্ধ অহালৈ ভাজিব লাগিব। ভাজি হোৱাৰ পাছতে মই এইটো মাংসটো আধা কেজি মাংস হ'ব, এতিয়া দি ধুনীয়াকৈ লৰাই দিম আৰু মানে ঢাকি দিম, লৰাই থাকিম, ঢাকি দিম। ঢাকি দিছোঁ, আকৌ লৰাম, এনেকৈ লৰাই থাকিম, ঢাকি থাকিম। ভালদৰে শুকানকৈ ভাজিম, মানে যেতিয়া মাংসটো অলপমান ফুটিব ল'ব, তাৰ পাছতহে মই আলু দিম। এতিয়া কিন্তু আলু নিদিয়া দেখিছেনে, কাটি থৈছোঁ আলু, কিন্তু আলু দিয়া নাই। এতিয়া মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু দিনটো যিহেতু খোৱা ভাল হোৱা নাই, সেইকাৰণে সোনকালেই বনালোঁ আৰু তাৰে পাছতে আলুটো দিলোঁ। আলুটো এতিয়া তেনেকৈ ভাজি ল'ম। মাংসটো মানে 50% ভাজি হোৱাৰ পাছতে আলুটো দিলোঁ। আলুটো দি এতিয়া আলুটো সিজালৈ আকৌ ভাজি থাকিব লাগিব। তাৰপিছতে ছাইডত মই গৰম পানী কৰি দিলোঁ। এতিয়া গৰম পানীলৈ উতলি আহিছে, উতলি থাকিলে চাওকচোন, কালাৰে খাবলৈ হ'লে খুবেই ধুনীয়া হয়। এনেকুৱা মানে কম সময়ত সহজ পদ্ধতিত মই তাৰ বাবে পেকেট মছলা ব্যৱহাৰ কৰিছোঁ। জলকীয়া দিছোঁ, তাৰপিছতে গৰম মছলা আৰু ইলাচি এনেকুৱা পেষ্ট এটা আছিল, সেইটো দিছোঁ। ফাইনেলি মোৰ ৰেডি হৈ গ'ল। আৰু চাওক, এতিয়া মানে দিনটো যে কাম বনোৱাৰ মাজতে থকা গ'ল, সেইকাৰণে সোনকালে বনালোঁ। বিহুৰ ভাতটো এনেও সোনকালেই খাব লগা হয় আৰু সোনকালে খাই দিম। ফাইনেলি মই ৰেডি কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো অল কৰি থ'ব। তেনেহ'লে আজিলৈ বাই বাই। সকলো ভালে থাকক দেই।